হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে স্বাগত জনাইছোঁ আজিৰ আমাৰ এই ক্লাছটোলৈ। ইতিমধ্যে আমি তিনিটা ক্লাছ কৰিলোঁ ফাণ্ডামেণ্টেল অফ RDBMSৰ, ঠিক আছে। তোমালোকৰ যিটো IT আৰু IT স্পেজত আছে তাৰ ক্লাছ হয় এইবোৰক, ঠিক আছে। চ' ফাণ্ডামেণ্টেল অফ RDBMSৰ আজি 4 নম্বৰ ক্লাছ লৈ আমি তোমালোকক সকলোকে স্বাগত জনাইছোঁ। আৰু আমি আজি পাৰ্থক্য কেতবোৰ কৰিম, ঠিক আছে, যিবিলাক তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হৈ যায়। চ' পাৰ্থক্য লিখিব দিছে ইয়াত যেনেকৈ টপিক ইয়াত কি দিয়া আছে, ডাটাবেছ ষ্টেট এণ্ড ডাটাবেছ স্কিমা, ঠিক আছে। তাৰপিছত দি আছে প্ৰাইমাৰী কি আৰু ফৰেন কি, তাৰপিছত দি আছে ডিগ্ৰী এণ্ড কাৰ্ডিনেলিটি। আমি এটা এটাকৈ বুজিব যত্ন কৰিম। প্ৰথমে আমি জানিব যত্ন কৰোঁ ডাটাবেছ ষ্টেট এণ্ড ডাটাবেছ স্কিমাটো কি হয়, ঠিক আছে। চ' স্কিমা হৈছে ডাটাবেজৰ গঠন, ঠিক আছে। সংজ্ঞাটো নহ'ব, গঠনখিনি হ'ব। গঠন বুলি কোৱাৰ লগে লগে যাক আমি কি বুলি কওঁ, ষ্ট্ৰাকচাৰ বুলি কওঁ। যি খুব নকৈ আমি বৰ ক'ব পাৰোঁ, বৰ কমকৈ সলনি কৰা হয় বা সলনি হয়। আৰু ষ্টেট হৈছে এটা নিৰ্দিষ্ট সময়ত ডাটাবেজৰ ডাটাৰ প্ৰকৃতি বা প্ৰকৃত ডাটা বিষয়বস্তুবিলাক যি আহৰণত সলনি হৈ থাকে বা সলনি হৈ থাকে, ঠিক আছে। গতিকে আমি ইয়াত বুজিব যত্ন কৰিলোঁ। এতিয়া আমি বুজিব যত্ন কৰিম যে প্ৰাইমাৰী কি হয় আৰু ফৰেন কি হয়। প্ৰাইমাৰী কি, যাক আমি প্ৰাথমিক চাবিকাঠি বুলি কওঁ। এটা টেবুল আছে, মানি লোৱা যে টেবুল আছে। টেবুলৰ প্ৰত্যেকটো শাৰীত এককভাৱে চিনাক্ত কৰিবৰ কাৰণে ইয়াৰ মান অদ্বিতীয় আৰু নাল হ'ব নোৱাৰে। তাৰমানে এনেকুৱাকৈ তোমালোকে মনত ৰাখিব পাৰা, এটা টেবুল আছে আৰু টেবুলৰ যিবিলাক ডাটা থাকিব, ডাটাবিলাক যাতে আমি ভালদৰে এটা এটাকৈ চিনাক্তকৰণ কৰিব পাৰোঁ, এবাৰ চাৰ্চ কৰিলে যাতে সেই পাৰ্টিকুলাৰ ডাটাখিনি আহে, সেইকাৰণে আমি কি কৰোঁ, প্ৰাইমাৰী কি লগাই দিয়ে দেখা পোৱা যায়, ঠিক আছে। যেনেকৈ প্ৰাইমাৰী কি হ'ব পাৰে, তোমালোকৰ ৰোল নম্বৰ হ'ব পাৰে, ঠিক আছে। আৰু চবৰে ৰোল নম্বৰখিনি কি হয়, বেলেগ বেলেগ হয় নে নহয়। আৰু ফৰেন কি, যাক বৈদেশিক চাবিকাঠি বুলি কোৱা হয়, আন এখন টেবুলৰ প্ৰাইমাৰী কিৰ সৈতে সংযোগ কৰা হয়। ইয়াৰ মান ডুপ্লিকেট বা নাল হ'ব পাৰে। চ' বৈদেশিক কি, যাক ফৰেন কি বুলি কোৱা হয়। ফৰেন কি কেতিয়া ব্যৱহাৰ কৰা হয়, মানি লোৱা যে এখন টেবুল আছে আৰু এখন টেবুল আছে, ঠিক আছে, আৰু এটা টেবুল আছে। দ্বিতীয় নম্বৰ যিটো টেবুল আছে, দ্বিতীয় নম্বৰ টেবুলটোত আমি কি কৰিব পাৰোঁ, মানি লোৱা যে যিটো মই তোমালোকক ক'লোঁ ৰোল নম্বৰ প্ৰাইমাৰী কি বনাইছিলোঁ। এতিয়া আন এখন টেবুলতো আমি ৰোল নম্বৰ ৰাখিলোঁ, কিন্তু ৰোল নম্বৰৰ লগত মানি লোৱা যে ফাদাৰ নেম মাদাৰ নেম ৰাখিছোঁ। গতিকে বা হোষ্টেল ৰাখিলোঁ যে কোনটো হোষ্টেলত আছে। গতিকে তেতিয়া তাই সেই আন এখন যিটো আমাৰ টেবুল থাকিব, টেবুলখনত যিটো আমাৰ ৰোল নম্বৰ থাকিব, সেইটো কি হ'ব, ফৰেন কি হৈ যাব। প্ৰথম টেবুলত চাবিকাঠিত কি আছিলে, প্ৰথম টেবুলৰ ৰোল নম্বৰটো আছিলে প্ৰাইমাৰী কি, আৰু দ্বিতীয় টেবুলত ৰোল নম্বৰটো কি হৈ গ'ল, আমাৰ ফৰেন কি হৈ গ'ল, ঠিক আছে। এনেকুৱাকৈ ইয়াক কি বুলি কোৱা হয়, এটা কোৱা হয় প্ৰাইমাৰী কি, আনটো কোৱা হয় ফৰেন কি। মনত ৰাখিবা, প্ৰাইমাৰী কিটোত আমি সদায় কি কৰিব লাগিব, সদায় এটা মানে ভেলু বহাবই লাগিব আৰু ইউনিক হ'ব লাগিব, ঠিক আছে। ইউনিক লগতে নট নাল হ'বই লাগিব, ঠিক আছে। নট নাল মানে কি, আমি খালী ৰাখিব নোৱাৰোঁ, কিবা নহ'লে কিবা তাতে বহাব লাগিব। আৰু ফৰেন কিটো আমি কি কৰিব পাৰোঁ, ডুপ্লিকেট কৰিব পাৰোঁ। এটা বস্তুৱে ডাবল কপি হ'ব পাৰে, ঠিক আছে, কোনো অসুবিধা নাই। আৰু সেইটো নালো হ'ব পাৰে, অৰ্থাৎ আমি এৰিও দিব পাৰোঁ ঘৰটো। ঠিক এনেকুৱাকৈয়ে আৰু এটা আমাৰ পাৰ্থক্য দিছে যে ডিগ্ৰী বুলি কোৱাৰ লগে লগে ডিগ্ৰী হৈছে এটা টেবুলৰ এট্ৰিবিউট বা স্তম্ভৰ সংখ্যা কি বুলি কোৱা হয়, এট্ৰিবিউটক কি বুলি কোৱা হয়, ডিগ্ৰী বুলি কোৱা হয়। আৰু কাৰ্ডিনেলিটি হৈছে এটা শাৰী, টেবুলৰ টোপলৰ শাৰীৰ সংখ্যা, ঠিক আছে। কাৰ্ডিনেলিটি মানে কি, শাৰী, এটা টেবুলত থকা যিবিলাক শাৰী আছে। চ' ডিগ্ৰী এনেকুৱাকৈ মনত ৰাখিব, ডিগ্ৰীবিলাক হ'ল স্তম্ভ আৰু কাৰ্ডিনেলিটি বুলি কি হয়, আমাৰ শাৰী, এটা টেবুলত থকা শাৰীৰ সংখ্যাবিলাকক কাৰ্ডিনেলিটি বুলি কোৱা হয়, ঠিক আছে। তাৰপিছত আমি আগবাঢ়ি যাম যে শব্দসমূহ বুজাই লিখা ৰিলেশ্যন মানে কি, ৰিলেশ্যন হৈছে ডাটাবেছ এখনৰ টেবুলবিলাক, ঠিক আছে। ৰিলেশ্যন হৈ আছে কি, এই টেবল ইন আ ৰিলেশ্যনেল ডাটাবেছ, টেবুলক বুজোৱা হয়, টেবুলক কোৱা হয় ৰিলেশ্যন বুলি। ডোমেইন কাক কোৱা হয়, দ্য ছেট অফ এলাউড ভেলুজ ফৰ এন এট্ৰিবিউট, এটা এট্ৰিবিউটৰ বাবে অনুমতি প্ৰদান কৰা যিবিলাক মান আছে, এই মানবিলাকক কি বুলি কোৱা হয়, ডোমেইন বুলি কোৱা হয়। টাপল কি হয়, এ ছিংগল ৰ ইন ৰিলেশ্যন অব্লিক টেবল, এটা টেবুলত থকা বা এটা ৰিলেশ্যনত থকা একক শাৰীবিলাকক কি বুলি কোৱা হয়, টাপল বুলি কোৱা হয়। এট্ৰিবিউট কাক কোৱা হয়, এ নেমড কলাম ইন এ ৰিলেশ্যন অব্লিক টেবল, এটা ৰিলেশ্যন বা টেবুলত থকা যিবিলাক স্তম্ভ আছে, স্তম্ভবিলাকক কি বুলি কোৱা হয়, এট্ৰিবিউট বুলি কোৱা হয়। ডিগ্ৰী কাক কোৱা হয়, দ্য নাম্বাৰ অফ এট্ৰিবিউট বা কলামছ ইন এ ৰিলেশ্যন, এটা ৰিলেশ্যনৰ ভিতৰত যিমানবিলাক
যিমানবিলাক এট্ৰিবিউট থাকিব কলমছ থাকিব ঠিক আছে এই কলমছবিলাকক কি বুলি কোৱা হয় ডিগ্ৰী বুলি কোৱা হয় কাৰ্ডিনেলিটি দ্য নাম্বাৰ অফ টাপলছক কি বুলি কোৱা হয় ৰছ ইন এ ৰিলেশ্যন এটা ৰিলেশ্যনত এটা টেবিলৰ ভিতৰত যিমানবিলাক ৰছ থাকিব টাপল থাকিব তাক কি বুলি কোৱা হয় কাৰ্ডিনেলিটি বুলি কোৱা হয় ঠিক আছে প্ৰাইমেৰী কি কাক কোৱা হয় এন এট্ৰিবিউট ডেট ইউনিকলি আইডেণ্টিফাইড এ টাপল এটা টাপলক ইউনিকলি অৰ্থাৎ একেবাৰে বেলেগভাৱে যেতিয়া আমি আইডেণ্টিফাই কৰিব বিচাৰিম বা বিচাৰি উলিয়াব বিচাৰিম তেতিয়া তাক কি বুলি কোৱা হয় প্ৰাইমেৰী কি বুলি কোৱা হয় ইট মাষ্ট বি ইউনিক এইটো ইউনিক হ'ব লাগিব লগতে নট নাল হ'ব লাগিব তেনেহ'লে মনত ৰাখিবলগীয়া কথা এয়াই যে প্ৰাইমেৰী কি সদায় কি হ'ব ইউনিক হ'ব এণ্ড নট নাল হ'ব ঠিক আছে নট নাল মানে কি আমি খালী ৰাখিব নোৱাৰোঁ নেক্সট কৈ আছে যে ফৰেন কি হোৱাট ইউ মিন বাই ফৰেন কি চ' এন এট্ৰিবিউট ইন এ টেবল এটা টেবলৰ ভিতৰত থাকে এট্ৰিবিউট ঠিক আছে ডেট ৰেফাৰ টু দ্য প্ৰাইমেৰী কি যিটো প্ৰাইমেৰী কিৰ লগত এটা সম্পৰ্ক থাকে ঠিক আছে এটা লিংক থাকে অফ এনাডাৰ টেবল অন্য এখন টেবলৰ ক্ৰিয়েটিং এ লিংক আৰু এটা কি থাকে এটা লিংক ক্ৰিয়েট হয় বা সংযোগ সৃষ্টি কৰা দেখা পোৱা যায় কোনৰ মাজত সংযোগ সৃষ্টি হয় প্ৰাইমেৰী কি আৰু ফৰেন কিৰ মাজত এটা সংযোগ স্থাপন হৈ থকা দেখা পোৱা যায় ঠিক আছে এতিয়া আমি আগবাঢ়ি যাম আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ ডিছক্ৰাইব দ্য ভেৰিয়াছ ইণ্টিগ্ৰিটি কনষ্ট্ৰেইণ্ট বিভিন্ন ইণ্টিগ্ৰিটি কনষ্ট্ৰেইণ্টসমূহ আমাক বৰ্ণনা কৰিব দিছে ঠিক আছে চ' ইণ্টিগ্ৰিটি কনষ্ট্ৰেইণ্ট হৈছে তথ্যৰ বৈধতা আৰু সংহতি নিশ্চিত কৰিবলৈ প্ৰয়োগ কৰা এক ধৰণৰ নিয়ম ঠিক আছে যেনেকুৱাকৈ আমি পঢ়িম যে ডোমেইন কনষ্ট্ৰেইণ্ট হ'ল এটা এট্ৰিবিউট মান ইয়াক নিৰ্ধাৰিত ডোমেইনৰ ভিতৰত পৰে বুলি নিশ্চিত কৰাৰ ক্ষেত্ৰত আমি ডোমেইন কনষ্ট্ৰেইণ্ট ব্যৱহাৰ কৰা দেখা পোৱা যায় যেনেকুৱাকৈ এটা আমাৰ মানি লোৱা যে বাকচৰ ভিতৰত টেবুলৰ ভিতৰত থকা যিবিলাক বাকচ থাকে নহয় এই বাকচৰ ভিতৰত কেনেকুৱা ধৰণৰ ডাটা তাতে আমি ৰাখিম তাৰ প্ৰকাৰখিনি কেনেকুৱা হ'ব সেইখিনি আমাৰ নিউমেৰিক মানে সংখ্যাগত হ'ব বা ইণ্টিজাৰ হ'বনে আমাৰ ইণ্টিজাৰ আকৌ সংখ্যাখিনি কেনেকুৱা ধৰণৰ হ'ব পইণ্টত থাকিব নে কেনেকৈ থাকিব তাৰপিছত তোমালোকে তাতে টেক্সট লিখিবা নেকি ঠিক আছে এইবিলাকক প্ৰকাৰ বুলি কোৱা হয় আকাৰ কিমান ডাঙৰ হ'ব কিমানটা এলফাবেটৰ ভিতৰত হ'ব কিমানটা সংখ্যাৰ ভিতৰত হ'ব ঠিক আছে এইবিলাক হয় পৰিসৰ ঠিক আছে এইবিলাকক কি বুলি কোৱা হয় ডোমেইন কনষ্ট্ৰেইণ্ট বুলি কোৱা হয় এটা ডাটাৰ যিটো থাকিব ডাটাৰ আমি যেতিয়া নিশ্চিত কৰিম ডাটাৰ আকাৰ ডাটাৰ প্ৰকাৰ তাক ডোমেইন কনষ্ট্ৰেইণ্ট বুলি কোৱা হয় তাৰপিছত আহি গ'ল কি বুলি কৈছে ইয়া এণ্টিটি ইণ্টিগ্ৰিটি কনষ্ট্ৰেইণ্ট মানে কি যে নিৰ্দেশ দিয়ে এণ্টিটি ইণ্টিগ্ৰিটি কনষ্ট্ৰেইণ্টে আমাক নিৰ্দেশ দিয়ে বা আদেশ দিয়ে যে এটা ৰিলেশ্যনৰ প্ৰাথমিক চাবিকাঠিত বা প্ৰাইমেৰী কি নাল মান থাকিব নোৱাৰে ঠিক আছে আমি খালী ৰাখিব নোৱাৰোঁ কাৰণ আমি কি কৰিম এইটো ইণ্টিগ্ৰেট কৰিব যত্ন কৰিম হয় নে নহয় ইণ্টিগ্ৰেট কৰিব যত্ন কৰিম মানে আমি কি বুজি আছোঁ যে আমি লিংক কৰিব যত্ন কৰিম যদি পিছলৈ গৈ পিনে আমি বেলেগ এখন ৰিলেশ্যনৰ লগত এটা আমাৰ প্ৰথম যিটো ৰিলেশ্যন থাকিব সেইটো লিংক কৰিব বিচাৰোঁ দেন উই কাণ্ট এলাউ টু প্ৰাইমেৰী কি বিকাম নাল অ'কে চ' নট নাল হ'ব আমাৰ সদায় প্ৰাইমেৰী কিটো তাৰপিছত কৈ আছে ফাৰেঞ্চিয়েল ইণ্টিগ্ৰিটি কনষ্ট্ৰেইণ্ট চ' টেবুলৰ মাজত সম্পৰ্ক নিয়ন্ত্ৰণ কৰাত এই যিটো ইণ্টিগ্ৰিটি কনষ্ট্ৰেইণ্ট আছে ফৰেঞ্চিয়েল ঠিক আছে ইণ্টিগ্ৰিটি কনষ্ট্ৰেইণ্ট সেয়া নিশ্চিতকৰণ কৰা দেখা পোৱা যায় ইয়াৰ নিশ্চিতকৰণ কৰে যে ফৰেঞ্চিন টেবুলত এটা বৈদেশিক চাবিৰ বা ফৰেন কিৰ মান নাল হ'ব লাগিব নহয় ফৰেঞ্চ থকা টেবুলত ঠিক আছে প্ৰাথমিক চাবিৰ মান হিচাপে থাকিব লাগিব অৰ্থাৎ আমি এইখিনি ক'ব পাৰোঁ যে যিটো আমাৰ বেলেগ এটা ৰিলেশ্যন থাকিব তাতে যিটো ফৰেন কি থাকিব তাৰ মান আমি ট্ৰাই কৰিব লাগে যাতে নট নাল হৈ থাকে কিন্তু যদি নালো হয় একো অসুবিধা নাই নাল হ'লে কিন্তু সেইটো লিংক হৈ নাথাকিব ঠিক আছে গতিকে যদি লিংক কৰিব বিচাৰোঁ নট নাল থাকিবই লাগিব আমি সেই ডাটাখিনি তাতে ইনচাৰ্ট কৰিবই লাগিব হয় নে নহয় প্ৰাইমেৰী কি হিচাপে যিখিনি ডাটা ব্যৱহাৰ কৰিলোঁ সেইখিনি ডাটা অন্য এখন ৰিলেশ্যনত গৈ পিনে কি হৈ যায় ফৰেন কি হৈ যায় ঠিক আছে অ'কে চ' প্ৰেক্টিকেল এক্সাৰচাইজ কেতবোৰ দিয়া আছে যেনেকৈ টেবল কি টেবল বনাব লাগে ষ্টুডেণ্ট টিচাৰ আৰু ছাবজেক্টৰ চ' টেবলৰ ষ্টুডেণ্টৰ টেবল আমি এটা বনাওঁ তোমালোকে চাবা টেবলত আমি কি ব্যৱহাৰ কৰিম আমি কি ব্যৱহাৰ কৰিছোঁ প্ৰথমে ব্যৱহাৰ কৰিছোঁ REG নং অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন নং এই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো কি হ'ব
ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কিন্তু আমাৰ কি হৈ গ'ল, এইটো এটা তোমালোকে ক'ব পাৰা যে সংখ্যা হ'ব, হয়নে নহয়? গতিকে সংখ্যা হ'লে আমি কি ব্যৱহাৰ কৰিব পাৰোঁ, INT ব্যৱহাৰ কৰিব পাৰোঁ। কি ব্যৱহাৰ কৰিম, INT, যাক কোৱা হয় ইণ্টিজাৰ বুলি। আৰু চোৱা ব্ৰেকেটৰ ভিতৰত কি দিয়া আছে, 10 দিয়া আছে নহয়, তাৰ মানে ৰোল নম্বৰখিনি 10টা সংখ্যাৰ ভিতৰত হ'ব লাগিব, ঠিক আছে। তাৰপিছত দিয়া আছে যে ফাৰ্ষ্ট নেম আৰু ছাৰ নেম। ফাৰ্ষ্ট নেম মানে কি, আমাৰ নামৰ প্ৰথমখিনি, আৰু ছাৰ নেম, আমাৰ ছাৰ নেম মানে কি, ছাৰ নেম মানে আছে আমাৰ টাইটেলখিনি। এইটো কি হয়, ফাৰ্ষ্ট নেম ছাৰ নেম, এইটো এটা কি হয়, আমি যদি এইবিলাক লিখোঁ, এইবিলাক এলফাবেটত লিখিব লাগিব, হয় নে নহয়? এলফাবেটত লিখিলে পিনে তোমালোকে ক'ব পাৰা যে ভাৰ্চাৰ, ঠিক আছে। এই ব্ৰেকেটৰ ভিতৰত যে দি আছে 30, তাৰ মানে কি, তাৰ মানে হ'ল যে 30টা এলফাবেটৰ ভিতৰত হ'ব লাগিব আমাৰ নামখিনি বা ছাৰ নেমখিনি। তাৰপিছত আহি গ'ল এড্ৰেছ। এড্ৰেছ মানে কি, এড্ৰেছ মানে হ'ল আমাৰ ঠিকনা। ঠিকনাখিনিও কি হ'ব, আমি এলফাবেটত লিখিব লাগিব। এলফাবেটত লিখিলে ভাৰ্চাৰ হৈ যাব, ঠিক আছে। 100 দিয়া আছে বোলে, 100টাৰ শব্দৰ ভিতৰত হ'ব লাগে। চিটিৰ নাম, চিটি মানে চহৰ, চ' ইয়াত আমি ভাৰ্চাৰ ৰাখিব পাৰোঁ, হয় নে নহয়? 30টাৰ ভিতৰত হ'ব লাগিব। তাৰপিছত কি দিয়া আছে, পিনক'ড দিয়া আছে। পিনক'ডৰ ক্ষেত্ৰত তোমালোকে দেখা পাইছে চাৰ দিয়া আছে, CHAR, ঠিক আছে। আৰু ইয়াত দিয়া আছে 6 ডিজিট হ'ব লাগে। আৰু এই চাৰ যিটো আছে নহয়, এইটো যেতিয়া আমি সংখ্যা ব্যৱহাৰ কৰোঁ, কিন্তু মানে এনেকুৱা নহয় যে যি টি সংখ্যা ব্যৱহাৰ কৰিব পাৰোঁ, সেই ক্ষেত্ৰত আমি চাৰ ব্যৱহাৰ কৰোঁ, CHAR। আৰু 6টা ডিজিটৰ ভিতৰত হ'ব লাগে, এইকাৰণে 6 লিখি ৰাখিছে ইয়াতে। তাৰপিছত আমাৰ বাৰ্থ ডেট, জইনিং ডেট বা লিভিং ডেট, এইবিলাকৰ কাৰণে আমি যিটো ভাৰ্চাৰ ব্যৱহাৰ কৰিম, যিটো কনষ্ট্ৰেণ্ট ব্যৱহাৰ কৰিম, সেইটো কি হৈ যাব, আমাৰ ডেট হৈ যাব, ঠিক আছে। তাতে ডেট লিখি পিনে খুব সুন্দৰকৈ ডেটৰ আকাৰে এই বস্তুখিনি আহিব, ঠিক আছে। তাৰপিছত জেণ্ডাৰ ক্ষেত্ৰত কি আহি যাব, চাৰত কি এড কৰিব পাৰিম, আমি মেল বা ফিমেল এড কৰিব পাৰিম। জেণ্ডাৰটো দুটাই হয়, ঠিক আছে। চ' চাৰৰ ভিতৰত তোমালোকে চাবা ব্ৰেকেটত দি পিনে 1 দি আছে, তাৰমানে মেল আৰু ফিমেলৰ ভিতৰত যিকোনো এটাহে আমি লিখিব পাৰিম, হয় নে নহয়? চ' যেতিয়া জাষ্ট এইটো মনত ৰাখিবা, যেতিয়া সংখ্যাই হওক বা যেতিয়া এলফাবেটেই হওক, যেতিয়া লিমিটেড অপশ্যন আমাৰ হাতত থাকিব, ঠিক আছে, যেনেকৈ কি লিমিটেড অপশ্যন আছে মেল আৰু ফিমেল, সেই ক্ষেত্ৰত কিন্তু আমি এই চাৰ ব্যৱহাৰ কৰি থকা দেখা পোৱা যায়। তাৰপিছত ষ্টেণ্ডাৰ্ড মানে কোন ক্লাছত পঢ়ি আছা, সেইটোতো এটা সংখ্যা ব্যৱহাৰ কৰিব পাৰোঁ, বোলে ক্লাছ 10, ক্লাছ 11, ক্লাছ 12, হয় নে নহয়? সেইবাবে ইয়াত কি ব্যৱহাৰ কৰা হৈছে, INT ব্যৱহাৰ কৰা হৈছে। তাৰপিছত টিচাৰ নং, ঠিক আছে, টিচাৰ নং নম্বৰ, এইটো টিচাৰ নং, হয় নে নহয়? সেইকাৰণে ইয়াত INT ব্যৱহাৰ কৰা হৈছে, অ'কে, বুজি পাইছা? নম্বৰ হ'লে INTৰ ফুল ফৰ্ম কি, ইণ্টিজাৰ। আৰু টিচাৰৰ ক্ষেত্ৰতো ছেম, INT, টিচাৰ নং, INT আহি গ'ল, ফাৰ্ষ্ট নেম, ছাৰ নেম কি আহি গ'ল, ভাৰ্চাৰ 30 আহি গ'ল, চিটি বা এড্ৰেছ আহি গ'ল, ভাৰ্চাৰ 50, এইবিলাক এই যিটো 50 দি আছে, 30 দি আছে, এইবিলাক লিখিলে হ'ল, একো অসুবিধা নাই, ঠিক আছে। তুমি 100ও দিব পাৰা, খালি তোমালোকে জানিব লাগে কাৰ আগত চাৰ হ'ব, কাৰ আগত INT হ'ব, কাৰ আগত ভাৰ্চাৰ হ'ব, ঠিক আছে। পিনক'ড চাৰ হৈ যাব, ফোন নম্বৰ, মোবাইল নম্বৰ চাৰ হৈ যাব, 10টা ডিজিটৰ ভিতৰত হ'ব লাগে। ইমেইল ID ভাৰ্চাৰ কৰিব পাৰোঁ, 50ৰ ভিতৰত হ'ব লাগে। ছাবজেক্ট নেম কি কৰিব পাৰোঁ, ভাৰ্চাৰ, ঠিক আছে, 50ৰ ভিতৰত হ'ব লাগে। ডিটেইলছ, যদি বুকছৰ ডিটেইলছ মই লিখিব বিচাৰোঁ, ভাৰ্চাৰ, কিমানটা শব্দৰ ভিতৰত লিখি দিলে হ'ল আৰু, একো অসুবিধা নাই, ঠিক আছে। বুজি পাইছানে? পাইছা বুজি? অ'কে। তাৰপিছত আমি আগবাঢ়ি যাম যে ৰাইট প্ৰাইমাৰী কি এণ্ড আদাৰ কি কনষ্ট্ৰেইণ্ট ইফ এনি ইন ইজ টেবল। প্ৰতিখন টেবুলৰ প্ৰাইমাৰী চাবি, যাক আমি প্ৰাইমাৰী কি কওঁ, আৰু অন্যান্য চাবি কনষ্ট্ৰেণ্টবিলাক লিখিব দিছে, ঠিক আছে। যেনেকুৱাকৈ ইয়াত তোমালোকে দেখা পাবা যে ষ্টুডেণ্ট, টিচাৰ আৰু ছাবজেক্ট এনেকৈ ৰাখিছে। ষ্টুডেণ্টৰ প্ৰাইমাৰী কি আমি ব্যৱহাৰ কৰিব পাৰোঁ, ৰেজিষ্ট্ৰেশ্যন নম্বৰটো, কাৰণ চবৰে ৰেজিষ্ট্ৰেশ্যন নম্বৰখিনি কি বেলেগ বেলেগ হ'বনে নহ'ব, হ'ব, ঠিক আছে। টিচাৰ নং ৰাখিব পাৰোঁ প্ৰাইমাৰী কি হিচাপে, কাৰণ চবৰে প্ৰাইমাৰী কি, অৰ্থাৎ টিচাৰ নংখিনি বেলেগ বেলেগ হ'বনে নাই, বোলে এতিয়া 1 নম্বৰ টিচাৰ, 2 নম্বৰ টিচাৰ, 3 নম্বৰ টিচাৰ, হয় নে নহয়? ছাবজেক্টৰ ক্ষেত্ৰত ছাবজেক্টৰ নেমবিলাক চববিলাক নেম বেলেগ বেলেগ হ'বনে নহ'ব? গতিকে ছাবজেক্টৰ নেমবিলাক আমি কি কৰিব পাৰোঁ, প্ৰাইমাৰী কি হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ, ঠিক আছে। যেতিয়া ফৰেন কি চলি গ'ল, বেলেগ এখন টেবুলত চলি গ'ল, বেলেগ টেবুলত আমি ইমানবিলাক প্ৰাইমাৰী কি আমাৰ নালাগে, হয় নে নহয়? আমি কি কৰিব পাৰোঁ, এটা খালি প্ৰাইমাৰী কি বনাব পাৰোঁ, যেনেকৈ ইয়াত দিয়া আছে
ফৰেন কি বনাব পাৰোঁ যেনেকৈ আকৌ ইয়াত দিয়া আছে টিচাৰ নং ৰেফাৰেঞ্চিং টিচাৰ টেবল এইটো আকৌ ৰেফাৰ কৰিব কাৰ লগত টিচাৰ টেবলৰ লগত ৰেফাৰ কৰিব হয় নে নহয় অ'কে আদাৰ কনষ্ট্ৰেণ্ট অন্যান্য কনষ্ট্ৰেণ্ট কি আছে যেনেকৈ আকৌ ফাৰ্ষ্ট নেম ছাৰ নেম এইবিলাক কি হ'ব নট নাল হ'ব আমি লিখিব লাগিব মোবাইল নম্বৰ ইমেইল আইডি এইবিলাক চিম্বল কি কথা এইবিলাক হ'ব লাগিব এইবিলাকৰ লজিক এইটো হ'ব লাগিব যে এইটো ইউনিক হ'ব লাগিব ঠিক আছে আৰু আমি ইউনিকতো কণ্ডিশ্যন লগাই দিব পাৰোঁ তাতে কি কি আমি ব্যৱহাৰ কৰিব লাগিব ঠিক আছে অ'কে চ' আগবাঢ়ি গৈছোঁ মাল্টিপল চইচ কুৱেশ্যন বহু বিকল্প ধৰ্মী প্ৰশ্ন কেতবোৰলৈ আমি আগবাঢ়ি আহিলোঁ যে তলৰ কোনটো বৈধ এগ্ৰিগেট ফাংচন নহয় ঠিক আছে হুইচ অফ দ্য ফলোৱিং ইজ নট ভেলিড এগ্ৰিগেট ফাংচন চ' যেনেকৈ দিয়া আছে কাউণ্ট আমি গণনা কৰিব পাৰোঁ কম্পিউট চাম মানে যোগ কৰা মেক্স মানে মেক্সিমাম বিচৰা চ' ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব বি নম্বৰ অপশ্যনখিনি হ'ব কম্পিউট ঠিক আছে কম্পিউট বুলি কোনো বস্তু নাই DDLৰ সম্পূৰ্ণ ৰূপ কি DDLৰ সম্পূৰ্ণ ৰূপ হ'ল ডাটা ডেফিনেশ্যন লেংগুৱেজ ঠিক আছে একেবাৰে সহজ এইবিলাক তাৰপিছত কৈ আছে যে হুইচ অফ দ্য ফলোৱিং SQL কামাণ্ড ইজ ইউজ টু ৰিমুভ ডাটা ফ্ৰম টেবুলৰ পৰা ডাটাক আঁতৰ কৰিবলৈ কোনটো কামাণ্ড ব্যৱহাৰ কৰা হয় টেবুলৰ পৰা ডাটা আঁতৰ কৰিবলৈ কোলেপছ ৰিমুভ অল্টাৰ ডিলেট অপশ্যন ব্যৱহাৰ কৰা হয় মনত ৰাখিবা ঠিক আছে তাৰপিছত The records and structure of a table may be removed or deleted from the database using which command কোনটো কামাণ্ড ব্যৱহাৰ কৰি আমি আমাৰ টেবুলৰ ভিতৰত থকা যিবিলাক ডাটা আছে ঠিক আছে ডাটাৰ কথা কৈ আছে নহয় নে ষ্ট্ৰাকচাৰৰ কথা কৈ আছে ৰেকৰ্ড এণ্ড ষ্ট্ৰাকচাৰ দুয়োটাই ঠিক আছে তেনেহ'লে যিটো কামাণ্ড আমি ব্যৱহাৰ কৰিব পাৰোঁ সেইটো হ'ব আমাৰ কি ড্ৰপ কামাণ্ড আমি ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে তাৰপিছত কি কৈ আছে SQL statement can be used to delete or drop existing database in SQL schema ঠিক আছে চ' কিহৰ জৰিয়তে কোনটো ষ্টেটমেণ্টৰ জৰিয়তে ড্ৰপ ডাটাবেছ আমি যদি লিখি দিওঁ তেনেহ'লে চববিলাক নাইকিয়া হৈ যাব তাৰপিছত ইউজিং ড্ৰপ টেবল কামাণ্ড ইন SQL বাৰে ড্ৰপ টেবল কি হৈ আছে চ' ড্ৰপ টেবল কেতিয়া ব্যৱহাৰ কৰা হয় টেবুলৰ গঠন ড্ৰপ হয় ইণ্টিগ্ৰিটি কনষ্ট্ৰেণ্ট ড্ৰপ হয় সম্পৰ্ক ড্ৰপ হয় ওপৰৰ সকলোবিলাকতো ওপৰৰ চববিলাকে হয় ড্ৰপৰ জৰিয়তে কৰিব পাৰোঁ তাৰপিছত কৈ আছে ইউজিং ড্ৰপ টেবল কামাণ্ড ইন SQL কামাণ্ড কেতিয়া আমি ব্যৱহাৰ কৰোঁ আচ্ছা ড্ৰপ দ্য টেবল ষ্ট্ৰাকচাৰ ড্ৰপ দ্য ইণ্টিগ্ৰিটি কনষ্ট্ৰেণ্ট ড্ৰপ দ্য ৰিলেশ্যনশ্বিপ নন অফ দ্য above চ' ড্ৰপ টেবল কামাণ্ড ব্যৱহাৰ কৰিলে আমাৰ গোটেইখিনি টেবল কি হৈ যাব ড্ৰপ হৈ যাব বা ডিলিট হৈ যাব বা নাইকিয়া হৈ যাব ঠিক আছে গতিকে অপশ্যন নম্বৰ এ ড্ৰপ দ্য টেবল ষ্ট্ৰাকচাৰ ইজ দ্য ৰাইট অপশ্যন ঠিক আছে তাৰপিছত দিয়া আছে ট্ৰুনকেট টেবল ৰিকুৱাৰ্ড ট্ৰুনকেট টেবলৰ বাবে কিহৰ প্ৰয়োজন চ' ট্ৰুনকেট টেবলৰ বাবে where clause having clause both A and B none of the above চ' মনত ৰাখিবা ট্ৰুনকেট টেবলৰ বাবে ঠিক আছে ট্ৰুনকেট টেবলৰ বাবে কোনো বস্তুৰে এইবিলাক যিবিলাক অপশ্যনত আছে এইবিলাকৰ কি নাই আমাৰ প্ৰয়োজনীয়তা নাই তাৰপিছত কৈ আছে যে টেবল সৃষ্টি কৰাৰ পিছত প্ৰাইমেৰী কি যোগ কৰিবলৈ কোনটো ক্লজ ব্যৱহাৰ কৰা হয় আপডেট এড অল্টাৰ জইন চ' যেতিয়া আমি প্ৰাইমেৰী কি ব্যৱহাৰ কৰিম টেবল সৃষ্টি কৰাৰ পিছত আমি অল্টাৰ ব্যৱহাৰ কৰি প্ৰাইমেৰী কি ব্যৱহাৰ কৰিব পাৰোঁ মনত ৰাখিব যত্ন কৰিবা তাৰপিছত প্ৰাইমেৰী কি কনষ্ট্ৰেণ্ট আঁতৰাবলৈ কোনটো ক্লজ ব্যৱহাৰ কৰা হয় প্ৰাইমেৰী আঁতৰ কৰিবৰ কাৰণে অল্টাৰ ব্যৱহাৰ কৰা হ'ব যদি এড কৰিবৰ কাৰণে অল্টাৰ ব্যৱহাৰ কৰোঁ আঁতৰ কৰিবৰ কাৰণেও অল্টাৰ ব্যৱহাৰ কৰিম হুইচ অফ দ্য ফলোৱিং SQL statement is used to give result in shorted order ঠিক আছে শ্বৰ্টভাৱে কোনটোৱে অৰ্ডাৰ দিব ঠিক আছে যদি আমি ফলাফলবিলাক শ্বৰ্ট অৰ্ডাৰত চাব বিচাৰোঁ তেনেহ'লে কোনটো SQL কামাণ্ড আমি ব্যৱহাৰ কৰিম শ্বৰ্ট বাই অৰ্ডাৰ বাই শ্বৰ্ট এইটো আমি ব্যৱহাৰ কৰিব লাগিব অৰ্ডাৰ বাই ষ্টেটমেণ্ট ঠিক আছে তাৰপিছত কৈছে কামাণ্ড আণ্ডাৰ DCLৰ ভিতৰত থকা কামাণ্ডবিলাক কি চ' 12 নম্বৰ উত্তৰখিনি কি হ'ব DCLৰ অধীনত থকা কামাণ্ডবোৰ হ'ল গ্ৰেণ্ট ৰিভোক ঠিক আছে টেবুলৰ ৰেকৰ্ড উদ্ধাৰ কৰিবলৈ ব্যৱহাৰ কৰা কামাণ্ডটো হ'ল
ৰিট্ৰিভ চিলেক্ট ক্ৰিয়েট অল্টাৰ তো উদ্ধাৰ ৰিট্ৰিভ কৰিবৰ কাৰণে যিটো আমি কামাণ্ড ব্যৱহাৰ কৰিম চিলেক্ট কামাণ্ড ব্যৱহাৰ কৰিম চিলেক্ট কৰি পিনে ৰিট্ৰিভ কৰি দিম ঠিক আছে তাৰপিছত কি হৈছে SQLত পেটাৰ্ণ মিলাবলৈ পেটাৰ্ণ মেচিং কৰিবৰ কাৰণে কোনটো কামাণ্ড ব্যৱহাৰ কৰিম আমি ঠিক আছে বিটুইন অপাৰেটৰ লাইক অপাৰেটৰ এক্সিষ্ট অপাৰেটৰ নন অফ দিছ মনত ৰাখিবা লাইক অপাৰেটৰ যদি আমি পেটাৰ্ণ মিলাব যাওঁ তেনেহ'লে যিটো কামাণ্ড ব্যৱহাৰ কৰিম লাইক অপাৰেটৰ কামাণ্ড ব্যৱহাৰ কৰিম তাৰপিছত কৈ আছে কোনটো স্তম্ভত বা কলমত ডাটা নথকাটো পৰীক্ষা কৰিবলৈ কোনটো অপাৰেটৰ ব্যৱহাৰ কৰা হয় ঠিক আছে হুইচ অপাৰেটৰ ইজ ইউজ টু চেক দ্য এবচেঞ্চ অফ ডাটা ইন এনি কলম কোনো এটা কলমৰ ভিতৰত যদি ডাটা নাথাকে এবচেণ্ট হৈ থাকে তেনেহ'লে কোনটো আমি চেক কৰিম কোনটো অপাৰেটৰ ব্যৱহাৰ কৰিম চ' এক্সিষ্টিং অপাৰেটৰ নট অপাৰেটৰ ইজ নাল এইটো এটা হৈ গ'ল ইজ নাল অপাৰেটৰ এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ ইজ নাল অপাৰেটৰ ঠিক আছে তাৰপিছত কৈ আছে যে হুইচ অফ দ্য ফলোৱিং কিৱৰ্ড ইজ ইউজ টু চিলেক্ট অনলি ইউনিক ভেলু ফ্ৰম এনি কলম কোনো এটা স্তম্ভত থকা কোনো এটা স্তম্ভ আছে স্তম্ভৰ পৰা কেৱল ইউনিক মান নিৰ্বাচন কৰিবলৈ কোনটো শব্দৰ ব্যৱহাৰ কৰা হয় বা কোনটো ভেলু ব্যৱহাৰ কৰা হয় কিৱৰ্ড ব্যৱহাৰ কৰা হয় চ' ইয়াৰ শুদ্ধ উত্তৰখিনি হ'ব ডিষ্টেন্সড DISTINCT ডিষ্টেন্ট হৈছে এতিয়া আহি যাব খালী ঠাই পূৰণ কৰা ঠিক আছে খালী ঠাই পূৰণ কৰাবিলাক মই ইয়াৰ পৰৱৰ্তী ক্লাছত লৈ আহিম আজিৰ ক্লাছখিনি মই ইয়াতে ৰাখিলোঁ ঠিক আছে তোমালোকে যদি বুজি পোৱা নাই বুজিব যত্ন কৰিবা আকৌ ভিডিঅ'খিনি ৰিপিট কৰি পিনে কেতবোৰ বস্তু বুজি নাপালে মুখস্থ কৰাৰ যত্ন কৰিবা ঠিক আছে কাৰণ MySQL টাফ হয় বহুত টাফ হয় ঠিক আছে RDBMS বহুত টাফ হয় ইমান ইজি নহয় আৰু তোমালোকেতো মেক্সিমামে কম্পিউটাৰত এইবিলাক প্ৰেক্টিকেল কৰাই নাই গতিকে প্ৰেক্টিকেল নকৰিলে বুজাত আৰু অসুবিধা হৈ যাব ঠিক আছে যিকি নহওক আমি মেকআপ কৰি ল'ব লাগে তোমালোকে মেকআপ কৰি লোৱাচোন ঠিক আছে যদি তথাপিও বুজি নোপোৱা বাৰে চাই পিনিও যদি বুজি নোপোৱা এটা কাম কৰিবা কমেণ্ট বক্সত কমেণ্ট এটা কৰি দিবা যে ছাৰ মই বুজি পোৱা নাই আকৌ এটা ক্লাছ কৰক মই সুন্দৰকৈ RDBMS যেনেকুৱাকৈ নহওক কিয় মই কমপ্লিট কৰিব দিব যত্ন কৰিম তোমালোকে যেন বুজি পোৱা ঠিক আছে বুজি পাইছা মোৰ কথাখিনি গতিকে সেইটো IT লৈ পিনে টেনশ্যন কৰিব নালাগে মই আছোঁ যেতিয়াই ক্লাছ দিম ক্লাছবিলাক চাই থাকিবা PDF লাগিলে পিনে এই আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰিবা PDF লাগে বুলি ঠিক আছে কমেণ্ট কৰিলে তোমালোকে পাই যাবা PDFখিনি বুজি পাইছা অ'কে চ' আজিলৈ ইমানে ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি লোৱা আৰু 11জনমান লাগে 2000 ছাবস্ক্ৰাইবাৰ হওঁতে 11জনৰ প্ৰয়োজন অলপ শ্বেয়াৰো কৰি দিবাচোন ঠিক আছে আজিলৈ ইমানে অহা ক্লাছত লগ পাই আছোঁ জয় হিন্দ জয় ভাৰত